মৰ্নিং আজি আকৌ আহিলোঁ কাঞ্চি আমাৰ কাঞ্চন আৰু লক্ষীৰ ওচৰত আৰু লক্ষী এতিয়া খুলি মেলাই গা ধুৱাম গা ধুৱাই কৰি লৈ বজাৰত লৈ যাম সিহঁতক ফল মূল শাক চব্জি খুৱাই লৈ আহোঁ ধুনীয়াকৈ পেট ভৰাই অলপ ঘূৰি পকি আহোঁ আৰু সিহঁত এই বৰ্তমান ইয়াতে আছে লাচিতৰ গড়ত আৰু সেইফালে হ'ল কাঞ্চি কাঞ্চন আৰু এইফালে হ'ল আমাৰ লক্ষী আছে আৰু আজি কাজিৰঙাৰ পৰা অহাৰ পিছত তিনিদিন মানে ক'তো লৈ যোৱা নাই এইফালে ঘূৰালোঁ পকালোঁ খোৱালোঁ এতিয়া আজি মানে ওলাই লৈ গৈছোঁ বৰষুণো পৰি আছিল ৰাতিপুৱাৰ পৰা এই অলপ ঘূৰাই পকাই আনো ন কোনো কাম মন নাই নহয় অলপ ঘূৰি পকি আহিলে সিহঁতৰো ভাল লাগে আমাৰো কিবা এটা ভাল লাগে আৰু কলিয়া ব'ল ন গৈ থাকো আৰু ন আংকুশ কাহা গেলে নাই জানো আৰু এয়া মাকে খাই আছে লগত পোৱালিও খাই আছে মাক পোৱালি একেলগে পোৱালিটো বৰ দুষ্ট আমাৰ পিয়াঞ্চি বৰ দুষ্ট আৰু চাগে হাতে আমাৰ কাঞ্চি এই আছে কাঞ্চি ধুনীয়াকৈ খাই আছে কলিয়াই খেলি আছে আমাৰ পিয়াঞ্চিৰ লগত চাক কেনেকৈ কৰি থাকে আমাৰ পিয়াঞ্চি 4.5 মাহ হ'ল আৰু পিয়াঞ্চি মানে এতিয়ালৈকে নিজে নেখায় মানে খাবলৈ তাই শিকা নাই অলপ চলপ খায় ধৰক এটা দুটা কল আপেল কাটি দিলে 1 পিচ 2 পিচ তেনেকৈ খায় এই আম গুচলাই দিলে তেনেকৈ খায় আৰু ধৰক আৰু এনেকুৱা 2 মাহমান যাব লাগিব পিছত নিজে খোৱা শিকিব নিজে খোৱা শিকিলে তাৰ এতিয়া যোনটো চেহেৰা আছে তাৰ পৰা ডবল হ'ব ৰোগীটা কিয় মাকৰ গাখীৰো খাব আকৌ ফল মূলো খাব এতিয়াতো অকল গাখীৰহে খাই আছে গাখীৰ খোৱাৰ কাৰণে আৰু পোৱালিটো এনেকুৱা ধৰক চেহেৰাটো যোনটো আছে তাতকৈ আৰু ডবল হৈ যাব তেতিয়া নিজে খোৱা শিকিলে মাকৰ এতিয়া অকল খালি মাকৰ গাখীৰ খায়ে সি আছে যেতিয়া নিজে খোৱা শিকি ল'ব তেতিয়া তাৰ চেহেৰা আৰু বহুত ধুনীয়া হ'ব এই যাক কাঞ্চি কিমান ধুনীয়া লাগে কাঞ্চি এতিয়া পোৱালিটো ৰাখে আৰু চোৱা চিতা কৰি এতিয়া খায় আৰু তাৰ বেলেগ কাম বন নাই নহয় চাক কিমান ধুনীয়া লাগে আমাৰ কাঞ্চিক দেখি ধুনীয়াকৈ তাক পেট ভৰাই ৰাখোঁ খুব যতীনে খুব কষ্ট কৰে সেইকাৰণে এনেকৈ হৈ আছে আমাৰ পোৱালিজনী আৰু হাতীবিলাকক বিশেষকৈ মানে আপোনাৰ বিস্কুট খুৱাব নালাগে বিস্কুট খোৱালে কি হয় হাতীক বেছি বিস্কুট খোৱালে মিঠা খোৱালে এই মানে দাঁত সৰি যোৱাৰ চান্স থাকে মানে দাঁত সৰিও যায় বহুত হাতে দাঁত সৰিও যায় বেছিকৈ বিস্কুট খোৱালে আৰু চাউলটো মানে খুৱাবই নালাগে কিয় নালাগে চাউলটোত আপোনাৰ গেছ কৰে হাতীয়ে বেছি খাই দিলে গৰমতেই হওক বা যেনেকৈ হওক মানে বেছি চাউল খাই দিলে সিহঁতৰ মানে হজমটো বহুত কমি যায় আৰু দাঁততো লাগি থাকে দাঁতত লাগিলে আকৌ চাব ঠাৰি চাৰি এইবিলাক চুবাই লয় চাউল বেছি খোৱালে বিস্কুট বহুত অপকাৰ হয় হাতীৰ যেনেকুৱা মানে ধৰক কৈছোঁ নহয় আপোনালোকক যে পেট বেয়া হৈ যায় গেছৰ পিছত পেট বেয়া হৈ যায় পাতলা পায়খানা কৰে কেতিয়াবা মাটি খাই দিয়ে কোলা কোলা হাগে মাটি হাগে এই চাউল খোৱালে সেই প্ৰব্লেমটো হাতীৰ বেছি হয় হাতীক যিমানটো পাৰে জংঘলী বস্তু যেনেকুৱা ফল মূল শাক চব্জি এইবিলাক খুৱাব পাৰি কলগছ এই ঠাৰি গছ এইবিলাক মানে ঢেৰ খোৱা আছে ন হাতীৰ জংঘলী খোৱা আৰু যিবিলাক পেকেট খোৱাবিলাক মানুহৰ কাৰণেও বেয়া হাতীৰ কাৰণেও বেয়া মানুহৰ বেছি বিস্কুট খালে পেলু কৃমি হৈ যায় যেনেকুৱা হাতীৰো তেনেকুৱা হয় সেইকাৰণে মানে হাতীক বহুত মানুহে কয় যে হাতীক লৈ আহিলে মাহঁতে খাবই দিয়া নাই যে মাহঁতকেইটা বহুত বেয়া বহুত ফটোৱামি কৰে যে হাতীক খাবলৈ দিলে হাতীক নোখোৱায় সেই তেনেকুৱা এই পোৱালিটো মোৰ লগত আকৌ আহি গ'ল যা মই কিবা এটা কৈ আছোঁ যা আৰু পোৱালিবিলাকক বেছিকৈ আপোনালোকক বিস্কুট নোখোৱাব মই কৈ দিওঁ আৰু সেইটোৱে বিস্কুট বেছি খোৱালে সিহঁতৰ পেলু হ'ব আৰু দাঁতত পোক লাগি যাব সেইকাৰণে বিস্কুট নোখোৱাব যিমান পাৰে ফল মূল খুৱাব কল আপেল আঙুৰ কিমান ফ্ৰুট আছে সেই ফল মূলবিলাক খুৱাব আৰু হাতীক যিকোনো হাতীক আৰু বহুত তেনেকুৱা মানুহে কয় যে আমাৰ ঘৰত হাতী লৈ আহিছিলে হাতীয়ে খালি যে মাহঁতকেইটা পইচাই বিচাৰে যে কোনো বস্তু নোখোৱায় একচুৱেলিতে বস্তু খুৱাব ফল মূল খুৱাব তেনেকুৱা ধৰক বিলাহী এই বন্ধাকবি গাজৰ চাজৰ তেনেকুৱা শাক চব্জিও খুৱাব পাৰে কিন্তু চাউল ধান এইবিলাক মানে বহুত বেয়া ধান গৰমত ক্ষতি কৰে খোৱালে খুৱাব পাৰি মানে ধৰক হাতীটো ধৰক এক জেগাত ষ্টে আছে ক'ৰবাত মুভমেণ্ট কৰা নাই ধৰক ঘূৰি পকি অহা নাই ধৰক এক জেগাত ৰখি আছে এই ধৰক আধা কেজি এপোৱামান চাউল দিলে খোৱালে সেইটো বেলেগ কথা মানে প্ৰত্যেক ঘৰে ঘৰে যেনেকৈ দিয়ে সেইটো নিদিব সেইটো বেয়া মানে আমাৰ হাতী বুলি নহয় যিকোনো হাতীৰ কাৰণে বেয়া বেছি চাউল খোৱা আৰু ধানটো গৰমত দিব নালাগে যিমান পাৰে সিহঁতক মানে এইবিলাক ফল মূলহে খুৱাব লাগে হাতীক তেতিয়া ভাল থাকে পেটো ভাল থাকে চফা থাকে আৰু হাতীৰ গাত বহুত ডাঙৰ ন হাতীৰ গাখন বহুত ডাঙৰ সেইকাৰণে সিহঁতে কলগছ বেছি খায় কাৰণ সিহঁতৰ গাত মাংস পেশীবিলাক বেছি আৰু কলগছ খালে কি হয় মানে ইউৰিক এচিড যোনটো ক্ষমতা আছে সেইটো মানে হাতী বঢ়াই ৰাখে সিস্টেমেটিক ৰাখে তেনেকুৱা ধৰক ইমান নাজিলেও ধৰক যিমানটো জানো আৰু সিমানটোৱে কৈ আছোঁ মই তেনেকুৱা
আৰু হাতীক ধৰক সদায় পানী খুৱাবই লাগে লাগিলে ক'ৰবাত লৈ যাক নাযাক মানে পানীটো সদায় খুৱাব লাগে একবেলা দুইবেলা খুৱাব লাগে কাৰণ বহুত ডাঙৰ জন্তু হয় একেবাৰে এটা সৰু হাতী হ'লেও ধৰক 50 লিটাৰ পানী খাব আৰু ডাঙৰবিলাকে ধৰক 200 250 300 লিটাৰৰ পানী খায় যেনেকৈ চামিলি হাতীয়ে মানে একেবাৰে নহ'লেও 200 250 300 লিটাৰ পানী খায় দিয়ে সৰু হাতীবিলাক অলপ কম খাব যেনেকৈ মানুহ ডাঙৰ মানুহে ডাঙৰ বেছি সৰহকৈ খায় সৰু মানুহবিলাকে কমকৈ খায় কিছুমান মানুহ আছে পেটুৱা মানুহ যেনেকুৱা খাই পেটেলা হৈ গ'ল সেই হাতীও তেনেকুৱা আছে বহুত পেটেলা হাতী আছে আপুনি চাব গোলমূল একদম পেটেলা আছে কিছুমান খিনমিন আছে সেইবিলাক মিৰিকা পানৰ হাতী কিছুমান কোমোৰা পানৰ হাতী শকত বকত আৰু কাঞ্চিও আপোনাৰ মিৰিকা পানৰ হাতী সেইকাৰণে কেটেং মেটেং দেখাত কেনেকুৱা মূৰটো সৰু পেটটো বহুত ডাঙৰ ভৰিকেইটা চুটি এই তেনেকুৱা আৰু চাওক পোৱালিটো খেলি আছে মাকৰ লগত তেনেকুৱা ধৰক আমি গাঁৱত হাতীলৈ ফুৰিব গ'লে মানুহে মানে চাউল দি থাকে মই চাউলটো মানে মানা কৰোঁ যে চাউল নোখোৱাব চাউল আমি নোখোৱাওঁ এই বহুত মানুহে কয় যে কিয় নোখোৱা তোমালোকে খালি মানে কি খুৱাম হাতীকে বেলেগ একো নাই মই দুটামান আলু দিয়ক এটামান কিবা ৰঙালাও চাউ থাকিলে দি দিয়ক কিবা বিলাহী চিলাহী দি দিয়ক খাই দিব কবি চাউল নিদিব চাউল বেছি নোখোৱাব নোখোৱাওঁ আমি মানুহে বেয়া পায় আৰু ক'লেও বুজি নাপায় সেইকাৰণে ক'লোঁ যে হাতীক চাউল ইমান নোখোৱাব চাউল ধান বেছি খোৱালে বহুত বেয়া আৰু বিস্কুট বিশেষকৈ আৰু বিস্কুট খোৱালে ধৰক মেৰিগ'ল্ড বিস্কুট এইবিলাক মেৰিগ'ল্ড বিস্কুটটো ধৰক ভাল আৰু সেইটো জানে আৰু ঠিকেই খুৱাব মিঠা বিস্কুট হাতীক খুৱাব নালাগে আৰু চাওক বতৰটো ইমানেই ধুনীয়া এই চাওক গছৰ পাত ধুনীয়াকৈ একদম চাওক বলিছে আৰু এইফালে বতাহ আৰু আমাৰ জেগাখিনি খুবেই ধুনীয়া চাওক গোটেইটো সেউজীয়া চাওক গোটেইটো জংঘল আৰু কলগছ আপুনি যোনফালে চাই খালি কলগছেই পাব চাৰিওফালে কলগছ আৰু হাতীক মানে আমি আমাৰ ঘৰত আমাৰ গাঁৱত লৈ আহিলে এনেকৈয়ে ৰাখোঁ আৰু এইটো ছিষ্টেমতে ৰাখোঁ ধুনীয়া একদম ধুনীয়া এটা জেগা একদম সমান জেগাত য'ত সিহঁতে শুব পাৰে ভালকৈ থিয় হৈ থাকিব পাৰে খাব পাৰে পোৱালিটো ধুনীয়াকৈ খেলিব পাৰে এই তেনেকুৱা এটা ধুনীয়া এটা লোকেশ্যনত তেনেকৈ হাতীবিলাক ৰাখোঁ ডাঙৰ চাওক কিমান আহল বহল জেগা এই জেগাবিলাকে হাতী ৰাখোঁ আৰু চাওক ইয়াৰ জেগা চাওক কিমান ধুনীয়া লাগিছে আমি এইবিলাক হাতী ৰাখোঁ ওপৰত বৰষুণ পৰি আছে কিন্তু আমাৰ গাত নপৰে কাৰণ পূৰা ছাঁ আছে ওপৰত গছৰ ডাঙৰ ডাঙৰ ডাল আছে গছৰ সেই তেনেকুৱা আৰু পোৱালিক চাবলৈ কিমান মানুহ আহে আমাৰ ইয়াত আৰু মানে আমি পোৱালিৰ ওচৰত আহিব নিদিওঁ মাকে মানে খঙাব কেতিয়াবা সেইবুলি মানে পোৱালিৰ ওচৰত আহিব নিদিওঁ আৰু পোৱালি মানুহৰ লগত খেলি থাকে দিনটো সি খালি খেলিবই বিচাৰে এতিয়া মোৰ ওচৰত আহিব ডাইৰেক্ট মোক দেখা পালে যায় মানে মোক দেখা পালে ডাইৰেক্ট মোৰ ওচৰত আহিবই আৰু মোক দেখিয়ে ডাইৰেক্ট চিনি পাই যায় চাবচোন আহি মোক ধাক্কা মাৰিব এই চাব কি কৰে চাব এয়া চাওক ইয়া সেই গছত গ'ল ই মানে খেলিয়ে থাকে আৰু এই চাওক কেনেকৈ কৰি আছে ইয়া চাওক কি কৰি আছে এয়া মোক চেক দিছে আহি এই চাওকচোন সৰুডাল কিমান সৰু চাইছেনে নাই ইমান সৰু ঠেলা নাই এই চাওক খেচি আছে মোক খেচি পেলাই দিছিলে এয়া চাওক খেচি আছে মোক এয়া মোৰ লগতে আহিব এতিয়া মোৰ লগতে আহিব তাক মানে জোকাই ল'লে বহুত বেয়া মানে অলপ খঙাই আৰু মোৰ পিছে পিছে ঘূৰি থাকিব মোক মানে এতিয়া শান্তি নিদিয়ে চাওক মই য'তেই যাওঁ মোৰ লগতেই যাব এয়া চাওক লাগি গ'ল আৰু তাৰ লগত এয়া চাওক কামুৰি আছে কি কৰি আছে কি নকৰিব যতীন কাপোৰ লেতেৰা কৰি আছে তাৰ মানে কামেই আৰু এইবিলাক এয়া যা মাকৰ ওচৰত যা মাকৰ ওচৰত যা ধৰো না ধৰিলেহে বেছি কৰে যা মোৰ ওচৰত আহিব নালাগে যা মাকৰ ওচৰত যা এয়া বৰষুণ পৰিছে যা এই মানুহবিলাকে তেনেকৈ চাই আছে সেই গাড়ীৰ পৰা এই আহিলে সিহঁত নহয় কাঞ্চি এতিয়া গা ধুৱাবলৈ লৈ যাম আমি গাঁৱতে ধুনীয়াকৈ বৰিঙৰ পানীৰে গা ধুৱাই ল'ম আৰু কাঞ্চিয়ে খাই আছে ধুনীয়াকৈ আৰু ইয়াত এতিয়া তাক খুৱাই থাকিম আৰু যিমান দিন আৰু আমাৰ ইয়াত থাকে ধুনীয়াকৈ তাক চোৱা চিতা কৰিম পোৱালি তেনেকৈ আৰু ডাঙৰ দীঘল হ'ব আমাৰ লগতে খেল ধেমালিৰ মাজত আৰু যতীনে এয়া ব্ৰাছ দি চাফা কৰি আছে পোৱালিৰ গা এই ইয়াৰ টেনশ্যন নাই আৰু এইফালে এয়া লক্ষী আহি পাই গ'ল লক্ষী সেইফালে বন্ধ আছিলে লক্ষীয়ে মানে এই কাঞ্চিক কল চলো টানি দিয়ে আৰু কাঞ্চি নিজেও লয় বাৰু
লক্ষীৰ পোৱালি ছোৱালী নাইতো এইটো আৰু বিন্দাছ এতিয়া অকলে আৰু ছিংগেল কাঞ্চিৰ পোৱালি আছে কাঞ্চি যিকোনো জেগাত যাব নোৱাৰে লক্ষী ধুনীয়াকৈ গৈ লৈ আনি দিয়ে আৰু মৰমত সেয়া লক্ষী আছে লক্ষী আগেদাই হা আগেদাই 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 সেয়া লক্ষী আহি আছে আগত সেয়া আহি আছে কেনেকৈ আহি আছে এতিয়া লক্ষী নামিলে আৰু চাক ধুনীয়াকৈ খাই কৰি চাক কিমান ধুনীয়া লাগিছে দেখি খাই কৰি ধুনীয়াকৈ আহিলে ওলাই এতিয়া আকৌ বজাৰত আকৌ খুৱাবলৈ লৈ যাম সিহঁতক এয়া নামি আছে কিমান ভাল লাগিছে লক্ষী আগৰ পৰা একদম গোলমোল হৈ গৈছে কেইদিনত খোৱা শোৱা আৰু ঘূৰা ফুৰা সেইবিলাক কাম হয় আৰু লক্ষী আৰু বেলেগ কাম নাই নহয় লক্ষীৰে ধুনীয়াকৈ বৈত লোৱাব গা চাফা কৰিব ওপৰত উঠি ল'ব গৈ গা ধুৱাই ল'ম ধুনীয়াকৈ আৰু লক্ষীক গাঁৱত ঘূৰাই ফুৰিলে যায় মানে তাত চেইন টেইন ভৰিটো নলগাওঁ এনেকৈ লৈ যাওঁ লক্ষীক কাঞ্চিক এই চাই ভৰিত কোনো চেইন টেইন নলগাওঁ একদম খোলা লৈ যাওঁ ডিঙিৰ ঠাইত ৰছীটো লাগক পটককৈ বনৰীয়া যিকোনো জীৱ জন্তু ওলাই আহে আমাৰ ঘৰত এই লাচিতৰ ঘৰত আপোনাৰ গাহৰি আছে শিয়াল আছে কিবা কিবি আছে পটককৈ জগ খাই গ'লে আমি মানে ৰাখিব নোৱাৰিম ক'ৰ পৰা ক'ত গৈ পলাব সেইবুলি মানে দুচুৰি ৰখা হয় আৰু গাঁৱত ঘূৰি ফুৰিলে যিবিলাক গাঁৱত ঘোঁৰাবিলাক আছে সেই ঘোঁৰা চালে মানে হাতীয়ে খুব ভয় খায় মানে ঘোঁৰাই যদি হাতী দেখিলে নহয় চিঞৰি দিয়ে দূৰৰ পৰাই আৰু মানে হাতীও পলায় সেইফালে ঘোঁৰাও পলায় মানে ভয় খায় কেতিয়াবা হাতীয়ে খঙাই যায় ঘোঁৰাক মাৰিবলৈ যায় আমি ৰখাব নোৱাৰোঁ সেইকাৰণে এই মানে দুলচিটো লাগে আৰু সময়ত বজাৰত গাঁৱত ঘূৰি ফুৰিলে এনে টেনশ্যন নাই বাৰু ঘৰৰ ওচৰত হ'লেতো একোৱেই নালাগে এই বজাৰৰ ফালে গ'লে ৰাস্তা ঘাটে গ'লে মানে সেই দুলচিটো লাগে মানে সেইকাৰণে আৰু খুব ভয় খায় ঘোঁৰা দেখিলে ঘোঁৰা একদম চিঞৰি দিয়া চিঞৰি জঁপিয়াই ক'ৰ পৰা ক'ত গৈ পায় ঠিক নাই আমাৰ লগত বহুত এনেকুৱা ঘটনা হৈছে কেতিয়াবা আমি হাতীক ৰখাব নোৱাৰোঁ হাতীও খেদি লৈ যায় ঘোঁৰাক তেনেকুৱা আমি বহুতবাৰ পাইছোঁ আৰু ৰাস্তাত এয়া ঠিক আছে যাবা আৰু ব'লা লাহে লাহে গাঁৱত যাওঁ আৰু গা ধুৱাই লৈ আহোঁ সিহঁতক চাবচোন এয়া লক্ষী আৰু আমাৰ যোনটো মৰম আছে যতীনা লক্ষীক মাতিব চাব লক্ষীও ধুনীয়াকৈ মাতি দিব লক্ষী আৰু কাঞ্চন গৈ আছে এইফালে আৰু লক্ষী সেইফালে থান চাফা কৰিব এতিয়া গৈ পিছত আহিব আমাৰ লগত গা ধুবলৈ আৰু ব'লক এতিয়া আমি কাঞ্চিৰ লগতে যাওঁ গৈ গা পা ধুৱাওঁ কাঞ্চিক আৰু ব্ৰাছ লৈ লৈছোঁ ব্ৰাছ দিয়া আৰু একদম ধুনীয়াকৈ ঘঁহিম আৰু আজি আৰু বৰষুণো পৰি আছে আৰু এতিয়া বেছিকৈ আহিছে বৰষুণে ধুনীয়াকৈ ধুৱাই ল'ম ধুৱাই লৈ কৰি আৰু লৈ যাম গাঁৱলৈ এতিয়া গৈ আছে দুয়োটাই একেলগে বৰষুণ এতিয়া আৰু বেছি অলপ আৰু চাওকচোন চাৰিওফালে খালি খেতি মৰা খেতি এইফালে ভেন্দি খেতি চাৰিওফালে খেতি আৰু সেইফালে আমাৰ বিল লখনা বন্ধা বিল আৰু বৰ্তমান আছোঁ বিল পাৰত আৰু ইয়াতে সিহঁতক গা ধোৱা হ'ব এতিয়া বৰ্তমান এখন পাত লৈ ল'লোঁ আৰু তাতে খুৱাই থাকিম আৰু ৰখা হ'ব কাৰণ মটৰটো ফিটিং কৰিম ফিটিং কৰোঁতে অলপ টাইম লাগিব পাত দুটা চুবাই থাকিব এই পাতখিনি দি দিলোঁ আৰু খাই আছে ধুনীয়াকৈ খাই লওক খাই লৈ আহি থাকিব আৰু মই গৈ এইফালে মটৰটো অন কৰোঁ অন কৰি ইয়াতে গা ধোৱা মানে ছাগলীকেইজনীয়ে ভয় খাই আছে আৰু গাঁৱতে কাঞ্চিক গা ধুৱাই আছোঁ চাক আমাৰ এই মটৰৰ পাইপেৰে আৰু এই পোৱালীয়ে চাক এই মানুহৰ লগত খেলি আছে হৈছে তাক মানে এই খালি খেলিবহে বিচাৰে এইফালে লৈ আহে এইটো ভাঙি দিব টানি দিয়া সেয়া এইফালে মাকৰ ওচৰত যা এইফালে আহ এই কথা ক'লে নুশুনে আচ্ছা কিমান ধুনীয়াকৈ গা ধুৱাই দিছে যতীনে ধুনীয়াকৈ ৰৈ আছে চব চাপ শুকাও লৈছে বাৰু ভালে মানে হেৰি আছে ইমান ধুনীয়াকৈ চুবাই আছে চাকটোত চাকৰি আছে মুখত কিমান ধুনীয়াকৈ চুবাই আছে কি আছে এই তোক খাবলৈ দিয়া না মোবাইলটো খাই দিয়ে চাক সেই আম খাই আছে আম চুবাই আছে আম চুবাই আছে পৰি আছিলে তলত আম চুবাই আছে
আম খাই আছে কেনেকৈ আম খাই আছে শিকিলে আৰু অলপকে খাই পিছো এটা তাৰ মাকে শুনি আছে যে মাকো আহি গ'ল খাবলৈ সেয়া আমাৰ গুটিটোৱে খাইছে আৰু পোৱালিটো আম খাই আছে এইফালে আম খোৱাবি পোৱালি সেই আছে ফটা আম আছে দি দে এই ওপৰতো আছে ধুনীয়া যদি পাৰিছা তুমি খাওঁতে খাওঁতে আৰু গা ঘূৰিব পাৰি একেবাৰে মানে নোৱাৰি তাক অলপ পিছে পিছে ঘূৰি পকি আহিব এজেগাত নৰখে নহয় সেয়া মানুহ খেতি গৈ আছে এজেগাত নৰখে নহয় বাৰে বাৰে মানুহ খেতি আছে গা খজুৱাই আছে চালে চাক গছৰ মুহাত খজুৱাই আছে ভৰি খজুৱাই আছে খুব খজুৱাই গা ধোৱালে খজুৱাই আৰু যতন লাগি আছে কাঞ্চিৰ লগত খজুৱাই ল দিলো আম পাত খাই আছে আম এটা ডালি ভাঙি দিলে মানুহৰ পোৱালি হাতীৰ পোৱালি একেই যেনেকুৱা মানুহৰ ল'ৰা ছোৱালীয়ে বদমাচি কৰে হাতীৰ পোৱালি তেনেকৈ বদমাচি কৰে তাক বহি লৈছে ওলাই আহিব যোৱা তুমিও মাথাটো দিয়া তাক ভালকে এবাৰত গা ধুব পৰা নাযায় মানে এজেগাত ৰখি নাথাকে যে বাৰে ফালে দৌৰি ফুৰে একদম য'ত ত'ত যায়গৈ আছে মানুহৰ সেইফালে পিছু এজেগাত নৰয় নহয় এজেগাত সেইকাৰণে তাক ভালকে গা ধুৱাবই নোৱাৰি এনেকৈ কৰি থাকে ধুৱাই দে ভালকৈ ধুৱাই দে দিয়া ভালকৈ ধুৱাই দে ধোৱালো এতিয়া লক্ষীত গৈ আছো কাঞ্চন গ'ল বাৰু এতিয়া লক্ষীত ধুৱাই কৰি লৈ যাম কাঞ্চন আগতে ঘৰ গৈ পালে আমাৰ কাঞ্চনৰ কাঞ্চ এতিয়া লক্ষী মাৰো ধুনীয়াকৈ ধুৱাই লওঁ আৰু এই চফা লাগিব দেখি মানুহক ভাল পাব আপোনালোকেও ভাল পাব চফা চিকুণকৈ ৰাখিব লাগে হাতী সদায় ধুনীয়াকৈ ধুৱাই ল'ব লাগে ধুনীয়াকৈ ধুৱাই লোৱাৰ পিছত লৈ ঘূৰি ফুৰি থাকা বিন্দাছ এইফালে মাছ টিকাটো মাছ বহুত আৰাম পাইছে না বহুত আৰাম পাইছে সি গা ধুলে আৰাম পায় গৰম কথাটো বতৰীয়া হ'লে আৰু তাতে ব্ৰাছৰ সৈতে গহি দিয়া হৈছে ন খজুৱাই দিয়াৰ নিচিনাকে অনুভৱ হৈছে ন পেটৰ তলটো মাৰিব লাগে ধৰি যাব হাতে পেটৰ তলত কেনেকুৱা দেখা এই চাক চাক পেটৰ তলটো কেনেকুৱা হাতে চালে এনেকুৱা এইটো বুকু ঘঁহি দিছোঁ আৰু ভাত উঠি ভাত এই দেই মই কিন্তু আছোঁ ভাত ইয়াত মাৰ ভাত ৰ
হ'বই আৰু যাই আস্ফাল্টটো খুলি আছে হাত হাত এই দেখি মায়া করে হাতটো মাৰি দিছো হাত ৰ এই ৰে কৰিম নে মই এই হাত আপে কেমন Hat. Nah, itu mau kosong, gampang nih. Gimana mau di mohon? Hut, kantut. Mat. Mari teman, teman. Hat. Ada? Hat. Ini macam mana? Mana kantor ini kan gosok ini lopo lagi. Nolah bara. Ini kan gosok ini lola. Di mana bara ini kan mari pun nolah. Mana duta apa sudah hai. Ini kan gosok juga lagi. Ini ada lagi ada. Ini kan mari pun lagi. লক্ষী গা পা ধোৱা একদম ৰেডি ফিটফাট হৈ গ'ল লক্ষী এতিয়া কোলা হৈ পৰিছে গা চাক গা ধোৱাই দিলোঁ ধুনীয়াকৈ আৰু এতিয়া লক্ষীক লৈ লাহে লাহে গৈ থাকিম আমি এতিয়া লক্ষী আগত যাব মই পিছত খোজকাঢ়ি ব'লক মানে হাতীত উঠি ভাল নালাগে মোৰ হ'লে চলাওঁ নহ'লে খোজকাঢ়োঁ এই পিঠিত উঠি এই মানে এইবিলাক মোক মানে ওজনটো উঠাই লৈ যাব দুটা তিনিটা মানুহবিলাক ভাল নাপাওঁ ছিংগল যাব লাগে চলালে আৰু নহ'লে খোজকাঢ়ি যোৱা বিন্দাছ তো এনেকৈ গৈ থাকোঁ আমি ব'লক ভিডিঅ'টো আজিলৈকে ইমানখিনি কৰিলোঁ আৰু কাঞ্চি আৰু পিয়াঞ্চি কাঞ্চন মানে পিয়াঞ্চি কাঞ্চনটো একেটাই মানে সিহঁত গ'ল আৰু বেলেগ ফালে আৰু আমি যাম বেলেগ ফালে কাৰণ দুটা হাত তিনিটা হাতী একেলগে লৈ গ'লে কি হয় মানুহে মানে একদম য'ত ত'ত একদম মেলাৰ নিচিনা হৈ যায় আমাৰ দিগদাৰ লাগে আৰু হাতীও দিগদাৰ পায় সেইবুলি আমি মানে ছিংগলকৈ গাঁৱত ঘূৰি ফুৰোঁ তো আজিলৈকে ইমানখিনি আশা কৰোঁ আপোনালোকে চাব ধন্যবাদ।